এই ভিডিওটোত বিদ্যাভাৰতী পাঠ্যক্ৰমৰ চতুৰ্থ শ্ৰেণী গণিত বিষয়ৰ 11 নং অধ্যায়ত থকা টকা পইচাৰ যেটো পাঠটি আছে এই অধ্যায়টি আজি আলোচনা কৰিবলৈ চেষ্টা কৰিম। মই পনে পনে তোমালোকৰ যিখিনি জানিবলগীয়া কথা সেই জানিবলগীয়া কথাখিনি মই ইয়াতে আলোচনা কৰিম। সবা যেহেতু আমাৰ অধ্যায়টিৰ নাম হৈছে কি টকা পইচা। ইয়াতে পইচা ডাঙৰ নে টকা ডাঙৰ আমি প্ৰথমতে জানিব লাগিব। আমি জানোয়ে যে আমাৰ পইচা হৈছে আমাৰ সৰু একক আৰু টকাটো হৈছে আমাৰ ডাঙৰ। তেতিয়া হলে যেহেতু এটো সৰু হয় কিমান পইচা 1 টকা হেতু আমি জানিব লাগিব। এটা চাবা 1 টকা যদি হয় তেতিয়া হলে কিমান পইচা হ'ব 100 পইচা। তেতিয়া হলে 5 টকাত কিমান পইচা হ'ব কথা লক্ষ্য কৰিব লাগিব যে যদি আমি ডাঙৰ যেবিলাক আমাৰ ডাঙৰ একক আছে তাৰ পৰা যদি আমি সৰু এককত লৈ যাও তেতিয়া হলে কি কৰিব লাগিব ডাঙৰৰ পৰা সৰুলৈ লৈ আহিলে আমি এটো পূৰণ কৰিম। আৰু যদি আমি সৰু এককৰ পৰা ডাঙৰলৈ লৈ যাও তেতিয়া হলে কি কৰিম এটো আমি হৰণ কৰিম। এইটো তোমালোকে সদায় মনত ৰাখিবা। ইয়াতে টকাৰ পৰা আমি পইচা লৈ যাম অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ লৈ যাম। কি কৰিব লাগিব আমি পূৰণ। কি পূৰণ কৰিম 5 টকা কৈছে 5 টকাক আমি কিহেৰে পূৰণ কৰিম আমি এই কথাটো যেটো মনত ৰাখিব লাগিব যে 1 টকাত 100 পইচা গতিকে আমি 1 টকাত 100 5 টকাত 5 পূৰণ 100 এইটোৰে আমি পূৰণ কৰিম 500 পইচা। এটো নিয়ম। তাৰ পিছত যদি 4 টকা 20 পইচা দিয়া থাকে তেতিয়ালে এইটো আমি পইচাত লৈ গলে কি কৰিব লাগিব আমি মিটাৰ সেন্টিমিটাৰৰ যিবিলাক অংক কৰিছো তাতে পাইছো যে আমি যেটো টকা আছে এই টকাটোক আমি 100ৰে পূৰণ কৰিম। তাৰ পিছত পইচাটো যেহেতু পইচাই আছে আমি এটো যোগ কৰি দিম। সবা 4 টকা 4 পূৰণ 100 আৰু পইচা আছে কিমান 20 এটো আমি যোগ কৰি দিম 20 এখানে মুঠ আমাৰ পইচা হ'ব 4 100 গুণ 400 যোগ 20 সমান সমান কিমান হল 420 পইচা। বুজি পাইছা নিশ্চয় এটো হৈছে। তাৰ পিছত আমাৰ 4 টকা 20 পইচাটো আমাৰ কেনেদৰে থাকিব পাৰে 4.20 টকা এই ধৰণেও থাকিব পাৰে। যদি এই ধৰণে টকাত থাকে দশমিকত থাকে তেতিয়া হলে কি কৰিবা পইচা লৈ আহিলে আমি সিধা সিধি দশমিকটো তুলি দিম। কি হ'ব 420 পইচা। গতিকে এই তিনি ধৰণৰ যিখিনি মই শিকাই দিলো তোমালোকে এই ধৰণ কেইটা তোমালোকে মনত ৰাখিবা। এটো আছিল কি ডাঙৰৰ পৰা সৰু একক গতিকে আমি কি কৰিছো পূৰণ। বুজি পাইছা নে? তাৰ পিছত আমি সৰু এককৰ পৰা ডাঙৰলৈ লৈ যাম। চাবা তাৰ পিছত আমি কি কৰিম সৰু এককৰ পৰা ডাঙৰ ইয়াতে দিয়া আছে ধৰা 600 পইচা। 600 পইচাটো আমি যদি টকাত লৈ আহো কি কৰিব লাগিব হৰণ কৰিব লাগিব। যেহেতু সৰুৰ পৰা ডাঙৰলৈ লৈ আহিলে হৰণ আৰু কিহেৰে হৰণ কৰিম আগৰবাৰ আছিল আমাৰ 100ৰে পূৰণ এতিয়া আমি 100ৰে হৰণ কৰিম। 600ক যদি আমি 100ৰে হৰণ কৰো কি হ'ব 100 দুটা শূন্য থকাৰ বাবে আমি দুটা শূন্য যদি বাদ দিও বা দুটা আখৰ যদি আমি বাদ দি দশমিকটো ইয়াতে বহাই দিও তেতিয়া হলে 100ৰে হৰণ হৈ যাব। গতিকে আমি দুটা আখৰ আগত দশমিক আনিলে কি হ'ব ইয়াতে আছে দশমিকটো বৰ্তমান তাৰ পিছত ইয়াতে এটা আহিল ইয়াতে এটা আহিল তাহলে কি হল আগত 6 পাছত দুইটা শূন্য পাছৰ শূন্য দুটা আমি নিলিখিলেও হ'ব। গতিকে কি হ'ব 6 টকা। এটো বা যদি এই ধৰণে দিয়া থাকে 725 পইচা এটো আমি কি কৰিম এটো আমি 100ৰে হৰণ কৰিলে কি পাম যে যেহেতু 100 দুটা শূন্য আছে আমি দুটা আখৰ আগত দশমিকটো দিম 7.25 টকা। এটো এতিয়া তোমালোকে নিশ্চয় বুজিব পাৰিছা যে টকাৰ পৰা যদি পইচা লৈ আহো যদি দশমিকত দিয়া থাকে টকাৰ পৰা পইচা লৈ আহিলে কি কৰিব লাগিব দশমিকটো আমি তুলি দিব লাগিব আৰু পইচাৰ পৰা টকাত লৈ আহিলে কি কৰিব লাগিব আমি দুটা আখৰ আগত দশমিকটো দিব লাগিব। নিশ্চয় বুজি পাইছা? গতিকে এইখিনি কথা তোমালোকে
প্ৰাথমিক কথাখিনি তোমালোকে মনত ৰাখিবা। ইয়াৰ পিছত আমি চিধা পাঠ্যপুথিত থকা অনুশীলনী 11ৰ যিখিনি অংক আছে সেইখিনিলৈ আহিম। ইয়াতে 1 টকা দিয়া আছে। 1 টকাত কিমান পইচা হ'ব? ইয়াতে লিখি দিবা 100 পইচা। 3 টকাত কিমান হ'ব? 3 পূৰণ 100 কিমান হ'ব? 300 পইচা। তাৰ পিছত 2 টকা 50 পইচা, এইটো কি হ'ব চাবা। যেহেতু দিয়া আছে 2 টকা 50 পইচা, এইটো আমি পইচালৈ লৈ যাব লাগে। কি হ'ব? মই আগতে কৈছোঁ যদি পইচালৈ লৈ যাব লাগে তেতিয়াহ'লে কি কৰিব লাগিব? টকাটো আমি পূৰণ কৰিম। 2 পূৰণ 100 আৰু 50টো আমি কি কৰিম? যোগ কৰিম 50 পইচা। তেতিয়াহ'লে কিমান হ'ব? 200 আৰু 50 অৰ্থাৎ 250 পইচা। নিশ্চয় বুজি পাইছা? তাৰ মানে আমি চিধা কি কৰিম? 2 টকা 50 পইচা যদি থাকে 2টো লিখি দিম, তাৰপিছত 50টো ইয়াতে লিখি দিম। এনেধৰণে পইচা লিখি দিলে আমাৰ উত্তৰটো ওলাই পৰিব। বুজি পাইছানে? তাৰপিছত দিয়া আছে খ নম্বৰটো 400 পইচা। 400 পইচা হ'লে কিমান টকা হ'ব? যেহেতু 100ত 2টা শূন্য থাকে আমি 2টা শূন্য বাদ দিব লাগিব। তাৰমানে কিমান হ'ব? 4 থাকিব। 2টা ঘৰ বাদ দিলে আমাৰ 4 থাকিব, গতিকে 4 টকা হ'ব। ইয়াতে পইচাৰ পৰা টকালৈ লৈ যাব লাগিলে আমি 2টা ঘৰ আগত দশমিক দিব লাগিব। 6.50 টকা। ঠিক সেইদৰে এইটোৰ দৰে হ'ব 7 টকা 75 পইচাটো। এইটো 775 পইচা। এইটোৰো আমি 2টা ঘৰ আগত দশমিক দিম। 7.75 টকা হৈছে। এটা চাবা, নোটবোৰ চাই হিচাপ কৰি খালি উত্তৰবিলাক লিখা। 10খন কিমান আছে? এইটো 10 টকীয়া নোট। কিমান হ'ব? 10 পূৰণ 10, 100 টকা। 5খন 100 টকীয়া নোট। 5খন 100 টকীয়া নোট যেহেতু কি হ'ব? 500 টকা। 8খন 50 টকা। 50ৰ লগত তোমালোকে 8 পূৰণ দিবা। কিমান হ'ব? 8 50 গুণ 400 টকা। 6খন 200 টকীয়া নোট। 6ৰ লগত 200 পূৰণ কৰিবা। কিমান হ'ব? 1200 টকা। 12খন 20 টকীয়া নোট। 12খন 20 টকীয়া নোট হ'লে কিমান হ'ব? 240 টকা হ'ব। 12ৰে 20ক পূৰণ কৰিবা। 6খন 500 টকীয়া নোট। 6খন 500 টকীয়া হ'লে কিমান হ'ব? 2খন হ'লে আমাৰ 1000 হ'ব, 4খন হ'লে 2000 আৰু 6খন হ'লে 3000 টকা হ'ব ইয়াতে। তাৰপিছত 2খন 2000 টকীয়া নোট। 2000ক 2ৰে পূৰণ কৰিলে কিমান হ'ব? 4000 টকা হৈছে। 1 নম্বৰ 2 নম্বৰ হৈ গ'ল। এতিয়া চাবা 3 নম্বৰত দিয়া আছে কি? পইচাবোৰ চাই হিচাপ কৰি খালী ঠাইত উত্তৰ লিখা। পইচা দিয়া আছে 4টা 5 টকীয়া। তেতিয়াহ'লে কিমান হ'ব? 4টা 5 টকা হ'লে কিমান হ'ব? 4 5 গুণ 20 টকা। 6টা 2 টকীয়া, গতিকে 6 2 গুণ কিমান হ'ব? 12 টকা। 15টা 1 টকীয়া। 15 1 গুণ 15 টকা। 12টা 50 পইচা। 12টা 50 পইচা হ'লে কি হ'ব? 12ৰ আধা 6, তাৰমানে 6 টকা হ'ব। যেহেতু 50 পইচাটো 1 টকাৰ আধা, গতিকে 12 টকাৰ আধা কিমান হ'ব? 6 টকা। এইটো তোমালোকে এনেদৰে লিখি দিবা। তাৰপিছত 4 নম্বৰটো কি আছে? এইটো তোমালোকে পূৰণ কৰিলে উত্তৰখিনি পাবা। 5ৰ লগত 2 পূৰণ কৰিবা। এইখিনি পূৰণ কৰি উত্তৰখিনি তোমালোকে ইয়াতে বহাই দিবা আৰু এইটো টকা লিখি দিবা। হৈছে? তাৰপিছত 5 নম্বৰটো কি আছে? যিটোৱে 500 টকা লৈ মাকৰ লগত বজাৰলৈ গ'ল আৰু কিনিবলগীয়া সামগ্ৰীৰ তালিকাখন দোকানীক দিলে আৰু দোকানীয়ে তলত দিয়া ধৰণে তালিকাখন বনালে। চাউল 4 কিলোগ্ৰাম 32 টকা। প্ৰতি কিলোগ্ৰামত 32 টকা। এইটো দিয়া আছে কি? প্ৰতি কিলোগ্ৰাম, মানে 1 কিলোগ্ৰামত 32 টকা। তেতিয়াহ'লে 4 কিলোগ্ৰামত কিমান হ'ব? এইটো কি কৰিব লাগিব? আমি পূৰণ কৰি ইয়াতে বহাই দিব লাগিব। কিমান হ'ব চাবা। কিমান আছে? চাউল 32 টকাকৈ 4 কিলোগ্ৰাম। এইটো আমি কি কৰিম? পূৰণ কৰি দিম। পূৰণ কৰিলে হ'ল 4 0 গুণ 0, 4 0 গুণ 0, 4 2 গুণ 8, 4 3 গুণ 12, ইমান টকা। কেইটা ঘৰ আগত আছিল আমাৰ দশমিকটো? 2টা ঘৰ, 1 2টা। সেইবাবে আমি 2টা ঘৰ আগত দশমিকটো দিব লাগিব। অৰ্থাৎ কিমান লিখিবা?
128.00 টকা 128 টকা তাৰ মানে হৈছে ইয়াতে চাউল 4 কিলোগ্ৰাম 32 টকাকৈ 128 টকা লিখি দিবা ইয়াতে দিয়া আছে দাইল 1 কিলোগ্ৰাম 500 গ্ৰাম আৰু প্ৰতি কিলোগ্ৰামত দিয়া আছে 60 টকা গতিকে 1 কিলোগ্ৰামৰ দাম যদি আমাৰ 60 টকা হয় তেতিয়া হলে 1 কিলোগ্ৰাম আৰু 500 গ্ৰামৰ দাম কিমান হ'ব এটো চাবা দাইল আছে আমাৰ কিমান দাইল আছে আমাৰ 1 কিলোগ্ৰাম 500 গ্ৰাম যেহেতু আমাৰ বস্তুবোৰৰ দাম বিলাক কিলোগ্ৰামত দিয়া আছে সেইভাবে আমি এখিনি কিলোগ্ৰামত লিখিম তাৰ মানে কি হল 1.500 কিলোগ্ৰাম আমি কিলোগ্ৰামত লিখি দিলো তাৰ পিছত আমি ইয়াৰে শূন্য দুটা আমি নিলিখিলেও হয় আমি 1.5 কিগ্ৰা বুলি লিখি দিম এতিয়া 1 কিলোগ্ৰাম দাইলৰ দাম যেহেতু 60 টকা তেতিয়া হলে 1.5 কিলোগ্ৰাম দাইলৰ দাম আমাৰ কিমান হ'ব আমি এটো 1.5 ৰে পূৰণ কৰিম অৰ্থাৎ 1.5 ৰে পূৰণ কৰিম প্ৰথমতে আমি 5 ৰে পূৰণ কৰিম গোটেইখিনিক 5 0 গুণ 0 5 0 গুণ 0 5 0 গুণ 0 5 6 গুণ 30 এটা ঘৰ কাটিব লাগিব 1 0 গুণ 0 1 0 গুণ 0 1 0 গুণ 0 1 6 গুণ 6 এটা যোগ কৰা 0 0 0 0 9 যেহেতু আমাৰ দশমিকটো এটা ঘৰ দুটা ঘৰ তিনিটা ঘৰ আগত আছে আমি সেইভাবে তিনিটা ঘৰ আগত দশমিকটো ইয়াতে দিম আৰু টকা পইচাৰ ক্ষেত্ৰত আমাৰ দশমিকৰ পিছত দুটাহে লাগে 3 নম্বৰটো আমাক না লাগে গতিকে কি হ'ব উত্তৰটো 90.00 টকা হৈছে তাৰ পিছত চেনি দিয়া আছে 2 কিলোগ্ৰাম আৰু প্ৰতি কিলোগ্ৰামৰ দাম দিয়া আছে 35 টকা এটো তোমালোকে 35 ৰে 2 পূৰণ কৰি দিবা মই পিছৰটো কৰি দিছো চাহপাত 250 গ্ৰাম আৰু প্ৰতি কিলোগ্ৰামত 240 টকা চাহপাত 250 গ্ৰাম আৰু প্ৰতি কিলোগ্ৰামত কিমান আছে 240 টকা যেহেতু আমাৰ এটো গ্ৰামত আছে আৰু দাম বিলাক আমাৰ কিলোগ্ৰামত দিয়া আছে সেইভাবে আমি এটো কিলোগ্ৰামলৈ লৈ যাম কিলোগ্ৰামত লৈ আহিলে কি কৰিব লাগিব আমি তিনিটা ঘৰৰ দশমিক দিব লাগিব দশমিক 250 কিলোগ্ৰাম আমি ইয়াৰে এটো শূন্যটো নিলিখিলেও হ'ব 2.25 কিগ্ৰা লিখি দিম এতিয়া 1 কিলোগ্ৰামৰ দাম কিমান 240 টকা তেতিয়া হলে 0.25 কিলোগ্ৰামৰ দাম কিমান হ'ব আমি তো কি কৰিম পূৰণ কৰি দিম 5 0 গুণ 0 5 0 গুণ 0 5 0 গুণ 0 5 4 গুণ 20 ৰ 0 হাতত থাকিল 2 5 2 গুণ 10 10 2 12 2 0 গুণ ইয়াতে কাটা দিব লাগিব 2 0 গুণ 0 2 0 গুণ 0 2 0 গুণ 0 2 4 গুণ 8 2 2 গুণ 4 0 0 0 0 8 2 10 0 হাতত থাকিল 1 4 1 5 1 6 কেইটা ঘৰ আগত আছে দশমিক আমাৰ এটা দুটা তিনিটা চাৰিটা এটা দুটা তিনিটা চাৰিটা আমি ইয়াতে দশমিকটো দিব লাগিব যেহেতু টকা পইচাৰ ক্ষেত্ৰত আমাৰ দুটা ঘৰ লাগে এই দুটা আমি নিলিখিম কিমান হ'ব উত্তৰটো 80.00 টকা হৈছে এটো তাৰ পিছত তোমালোকে আটা যেটো দিয়া আছে 1 কিলোগ্ৰাম 500 গ্ৰাম এটো 26 ৰে পূৰণ কৰিব লাগে ঠিক এই ডাইলটোৰ দৰে হ'ব তোমালোকৰ এটো 26ক পূৰণ আৰু আগৰটো আছিল 60 ৰে পূৰণ গতিকে এইখিনি তোমালোকে নিজে কৰিবা তাৰ পিছত
এইফালৰ কি দিয়া আছে বিলখন সম্পূৰ্ণ কৰা বিলখন আমাৰ সম্পূৰ্ণ কৰা হ'ল এটো তোমালোকে দামবোৰ ইয়াতে লিখি দিলে বিলখন সম্পূৰ্ণ হৈ যাব হৈছে তাৰ পিছত মুঠ খৰচ নিৰ্ণয় কৰা মানে কি হ'ব যিখিনি তোমালোকৰ ইয়াতে মূল্য ওলাব গোটেইখিনি তোমালোকে যোগ কৰি দিবা আৰু যোগ কেনেদৰে কৰিবা মই এটো তোমালোকক দেখাই দিছো যোগ কেনেদৰে কৰিবা যদি আমাৰ এটো টকা থাকে ২৭ টকা 250 টকা এইবিলা যোগ কৰোতে হতে কি কৰিব লাগিব দশমিকৰ তলত দশমিক বহুৱাব লাগিব আমি দশমিকৰ পিছত দুটা আমি এনেকে সমান কৰি লিখি লম আৰু ইফালে যিমান বেছি হ'ব হিমান ইফালে গৈ থাকিব গতিকে দশমিকৰ তলত দশমিক দশমিকৰ তলত দশমিক আমি উত্তৰটো দশমিকৰ তলত দশমিক দিব লাগিব এতিয়া যোগ কৰা 0 0 0 0 0 5 0 কিমান হ'ব 5 0 7 5 কিমান হ'ব 12 12 2 হাতত থাকিল 1 5 2 7 1 8 ইয়াতে 2 এনেদৰে যোগ কৰিবা যদি তোমালোকৰ ইয়াতে 5 থাকিলহেতেন তেতিয়া হলে কি হ'ব 5 5 10 এটো 10 হল হৈ আৰু হাতৰ একটো আমাৰ টকাত গল হয় হাতৰ একটো ইয়াতে আহিলে কিমান হ'ব এটো আমাৰ 3 হ'ব এটো হৈছে এই বিলখন মুঠ যোগ কৰি তোমালোকে বিলখনৰ কিমান হল টকা মুঠ খৰচটো উলিয়াই লবা তাৰ পিছত ঋতুৱে দোকানীক 500 টকা নোট এখন দিলে দোকানীয়ে কিমান টকা ঘূৰাই দিব ইয়াতে কি কৰিব লাগিব ঋতুৱে টকাখন দিছে কিমান 500 টকীয়া নোট 500 টকীয়া নোট মানে 500 দশমিক দুটা শূন্য দিবা ইয়াতে যদি আমাৰ মুঠ খৰচটো ইয়াতে মই কৰি দিয়া নাই এটো কৰিলে পলম হৈ যাব গতিকে তোমালোকে এটো নিজে কৰিবা যেটো তোমালোকে মুঠ খৰচ পাবা মুঠ খৰচ 1 নম্বৰৰ যেটো উত্তৰ পাবা মুঠ খৰচ নিৰ্ণয় কৰা এইটো তোমালোকে বিয়োগ কৰি দিবা 500 পৰা তোমালোকে এই মুঠ খৰচটো বিয়োগ কৰি দিবা ধৰা হৈছে যদি মুঠ খৰচ আমাৰ 270 টকা হয় তেতিয়া হলে এটো বিয়োগ কৰিলে কি হ'ব দশমিকৰ তলত দশমিক দশমিকৰ তলত দশমিক বিয়োগৰ ক্ষেত্ৰটো গতিকে 0 0 0 0 0 0 0 0 ইয়াতে কি হ'ব 500 পৰা ইয়াতে ধাৰ কৰিব লাগিব এটা কিমান হ'ব 10 10ৰ 7 গলে কিমান হ'ব 3 ইয়াতে কিমান থাকিব যেহেতু এক ধাৰ কৰা হৈছে এটা 4 থাকিব 4 2 গলে 2 এনেদৰে তোমালোকে নিজে উত্তৰটো কৰিবা উত্তৰটো এটো নিলিখিবা এটো মই ধৰা হৈছে মুঠ খৰচ যেটো ধৰিছো তোমালোকে যেটো পোৱা এটো তোমালোকে বিয়োগ কৰি দিবা হৈছে তাৰ পিছত দিয়া আছে 6 নম্বৰটো নিভাই ককাকৰ লগত বজাৰলৈ গল বজাৰৰ পৰা প্ৰতি কিলোগ্ৰামত 240 টকা দৰত 1 কিলোগ্ৰাম ওজনৰ মাছ এটা কিনিলে প্ৰতি ডজনত 70 টকা দৰত আধা ডজন কমলা কিনিলে প্ৰতি লিটাৰত 50 টকা দৰত 500 মিলিটাৰ গাখীৰ কিনিলে আৰু প্ৰতি মিটাৰত 200 টকাকৈ 1 মিটাৰ পৰ্দা কাপোৰ কিনিলে মুঠ কিমান খৰচ হ'ল এইটো মই তোমালোকক কৰি দি আছো চলা ইয়াতে দিয়া আছে যেহেতু প্ৰতি কিলোগ্ৰামৰ মাছৰ দাম কিমান 240 টকা আৰু 1 কিলোগ্ৰাম মাছ কিনিছে গতিকে 1 কিগ্ৰা এটো কিমান আছিল 6 নম্বৰ মাছৰ দাম 1 কিলোগ্ৰাম মাছৰ দাম 240 টকা আৰু আমাৰ 1 কিলোগ্ৰামে কিনিছে গতিকে 240 টকা লিখি দিলে হ'ল তাৰ পিছত প্ৰতি ডজনত 70 টকা দৰত আধা ডজন কমলা কিনিলে আধা ডজন কমলা 1 ডজনত কিমান 70 টকা আধা ডজনত কিমান হ'ব 35 টকা তাৰ পিছত প্ৰতি লিটাৰত 50 টকা দৰত 500 মিলিলিটাৰ গাখীৰ কিনিলে প্ৰতি লিটাৰত 50 টকা 1 লিটাৰত 50 টকা হলে 500 মিলিলিটাৰ কি মানে কিমান আধা লিটাৰ তেতিয়ালে আধা লিটাৰত কিমান হ'ব 25 টকা 500 মিলিলিটাৰ
গাখীৰৰ দাম কিমান হ'ব 25 টকা আৰু কিনিলে কি প্ৰতি মিটাৰত 200 টকা দৰত 1 মিটাৰ পৰ্দাৰ কাপোৰ কিনিলে প্ৰতি মিটাৰ মানে 1 মিটাৰত 200 টকা আৰু 1 মিটাৰে কিনিছে তাৰ মানে 1 মিটাৰ কাপোৰৰ দাম 200 টকা এটো কি কৰিব লাগিব যেহেতু মুঠ কিমান খৰচ হল উলিয়াব দিছে গটিকে আমি যোগ কৰিম মুঠ খৰচ হল যোগ কৰিলে কিমান হ'ব 0.000000 5 5 10 10 ৰ 0 হাতত 1 থাকিল 2 3 5 5 4 9 9 1 10 ৰ 0 হাতত আৰু 1 থাকিল 2 4 1 5 500 টকা গতে মুঠ কিমান খৰচ হল 500 টকা এটো তাৰ পিছত 7 নম্বৰটো নিজে কৰাৰ চেষ্টা কৰিবা যদি নোৱাৰা তেতিয়া হলে কমেন্টত জনাবা মই এইটো বা এই দুটাৰ বাবে ভালকৈ আৰু এটা 6 7 নম্বৰৰ বাবে হুকিয়াকৈ ভিডিও বনাই তোমালোকক দিম